নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে, ময়ো আছোঁ বাৰু। মুৰ্গী দোকানত আহিলে আজি মুৰ্গী ল'বলৈ। কাটি দিব লাগিব, কাটি দিব লাগিব। হা জুখি পেলাই জুখি পেলাই কাটি দিব। হোৱা নাই বেছিয়ে সৰু হ'ল দেখোন। গৰমতে দেখিছেনে, বাবুক স্কুলৰ পৰা আনি আহি থাকোঁতেতো মাংস ল'লোৱে। দেখিলে মাংসখিনি ধুই পখালি ল'লোঁ আৰু লগতে ৰেডি কৰি লৈছোঁ আৰু বাবুক খুৱাই ল'লোঁ। একদম ঘামি চামি আছোঁ, তাক খুৱাই দিলোঁ, সি শুই গৈছে। এতিয়া বনাম আৰু ভাত, আৰু ভিডিঅ'টো চাই যাব। আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। আজি মই নিজে আনিছোঁ মাংস, মানে লোকেল মুৰ্গী। প্ৰথমবাৰ কিনি পাইছোঁ চাগে মই এনেকৈ নিজে লোকেল মুৰ্গী। ব্ৰইলাৰ কিনি পাইছোঁ, কিন্তু ছাগলীও পোৱা নাই আজিকালি, বেলেগ মাংস পোৱা নাই। আৰু লোকেল মুৰ্গী প্ৰথম মই কিনি আনি বনাম। 250 টকাৰ মাংস আনিলোঁ, ইমান অকণমান নে, বাপৰে আচৰিত দেই। এয়া দেখিছেনে, 250 টকাৰ মাংস, লোকেল চিকেন, আধা কিলো আছে। মানে মোৰ বৰ অকণমান লাগিছে আধা কিলো মাংস। মানে এওঁ আনিলে যে অলপ বেছিকৈ আনে, তাৰমানে কমকৈ নিনিয়ে। অৱশ্যে কমকৈ খোৱাই ভাল, কাৰণটো পেটত আমাৰেই যাব, কমাই খোৱাই ভাল। মুৰ্গীটো সৰু আছিল, আধা কিলো আছিল, হৈছিল, তাৰে ইমানখিনি ওলাইছে মাংস। ইয়াত আধা কিলো নাই আৰু মাংস, মানে গোটাকৈ আধা হৈছিল। আৰু এতিয়া কাটি লোৱাৰ পিছত চাগে 300 গ্ৰামমান হৈছে চাগে, সেই 300 গ্ৰাম মাংস। তো দাম 250 টকা, একো নাই, কেতিয়াবা এনেকৈও খাব লাগে। আৰু এয়া লৈ লৈছোঁ পিঁয়াজ, আলু অলপ বেছিকৈ দিছোঁ, কাৰণ মাংস যে কম অকণমান, সেইকাৰণে আলুকে বেছিকৈ দিছোঁ, আৰু তেজপাত। আৰু এয়া আদা ৰহুন খুন্দি লৈছোঁ, মানে এই গিলাচতে। আৰু চাই থাকিব আৰু এই কেৰাহীখনো পাতি ল'লোঁ, ইয়াত দিব লাগিব তেল। এতিয়া গৰম হ'ব দিছোঁ। ঠিক আছে বাৰু, তেল চেল দি লওঁ, মই বনাই লওঁ। ৰেচিপি পিন্ধি নাথাকোঁ আৰু, সকলোৱে জানে আৰু বহাই দিম। আৰু গৰম যে, আইচ থৈ দিয়া নাই, এনেকৈ ORS থৈ দিছোঁ, ORS মিহলাই খালোঁ মই অলপ, আৰু থৈ দিছোঁ অলপমান। ORS খাই থাকিব লাগে গৰমত। চব্জিও এনেকৈ আছে, কাৰেণ্টটো আছে কিন্তু ভল্টেজ নাই। যিদিনাখন কাৰেণ্ট থাকিব ভল্টেজ নাথাকে, এনেকৈ অসুবিধা। পিঁয়াজ মই ডাঙৰ চাইজৰ এটাই দিছোঁ, পিঁয়াজ বেছি দিব নালাগে, মিঠা মিঠা লাগে, সেইবাবে এটা পিঁয়াজ দিছোঁ। সেইখিনি ভালদৰে ভাজি ল'লে, আৰু ইয়াত সেইখিনি দি দিম, আৰু আদা ৰহুনখিনি দি দিম, আৰু লগতে তেজপাতখিনি দিয়াই দিওঁ, নিদিলেও নিব পাৰে, দিলেও দিব পাৰে। সোনকালে ভাজি লওঁ আৰু এতিয়া মাংসখিনি দি দিলোঁ, পিঁয়াজ ৰহুনখিনি আদা হোৱা নোহোৱাতে। এতিয়া নিমখ দি দিওঁ একেলগে। এইফালে এতিয়া ঢাকোন মাৰি থৈ দিম। সেয়া নিমখ দি, বেলেগ একো দিয়া নাই, ঢাকোন লগাই থৈ দিছোঁ সিজিবলৈ দিম। আলুখিনি দি দিম, মাংসখিনি প্ৰায় মানে অকণমান সেই গোন্ধ ওলাইছে আৰু ভাজা ভাজা। এই আলুখিনি দি দিলোঁ, আকৌ ঢাকোন লগাই ল'ম। অলপ কম জুইত আলুখিনি সিজালৈকে আৰু ঢাকোন লগাই দিম। মাংসখিনি শেষ হৈ গৈছে আৰু এতিয়া বেছি জোখ কৰি থকা নাই। এতিয়া দিম এতিয়া জিৰা গুড়া, অকণমান গৰম মছলা আৰু হালধি গুড়া, গোটেইখিনি ঢালি দিছোঁ। জলকীয়াটো দেৰিকৈ দিমেই, বাবু আৰু মায়াৰ কাৰণে থৈ ফালে। গৰমত বেছি নিদিওঁ আৰু জলকীয়া অলপেই দিম। এইখিনি দি দিলোঁ, অকণমান পানী দি সিজাই ল'ব লাগিব। আৰু এতিয়া বগা বগা হৈ আছে দেখোনে, আৰু লাগিবই নেকি হালধি, হৈ যাব। অকণমান পানী দি দিলোঁ, তাৰপিছত সিজাই ল'ম। বেছিকৈ দিয়া নাই আৰু পিছত দিম, সিজাই ল'বৰ কাৰণে অলপমান দি দিছোঁ। ভালেই হৈছে ৰংটো, সিজি উঠলি আৰু ৰংটো আহিব।
দেখিছেনে কি ধুনীয়া কালাৰ উঠিছে। মইতো তেনেকৈ একো মছলাই দিয়া নাই, লগতে বিলাহীও দি দিলোঁ, দেখুৱাব থৈ গ'ল। এই সিজি গৈছে। এতিয়া আৰু অলপ পানী দিব লাগিব। অলপ সিজিছে নে চাই লওঁ। আলু সিজিছে যেতিয়া মাংস সিজি গৈছে, কথা নাই আৰু। অকণ পানী দিম, হৈ যাব। পানী দি সিজিব দিম। আনফালে এইপিনে পটলো কাটি ল'লোঁ, পটল ভাজিম আৰু মাংস তৰকাৰী ভাত হৈ গ'ল। অকণমান পানী দি দিলোঁ, অকণমান নহয় অলপমান দিছোঁ আৰু, যিহেতু দুপৰীয়াৰ কথা অকণমান জোল লাগিব। সিজালৈকে হৈয়ে যাব আৰু। উতলিব দিম ভালদৰে হাই ফ্লেমত, তাৰপিছত বন্ধ কৰি দিম। বাবু উঠিলে। আনখন কেৰাহীত মই পটল ভাজিবৰ কাৰণে তেল দিম। এতিয়া ভাত বাঢ়ি ল'লোঁ, দেখিছেনে? পটল আৰু লোকেল চিকেনৰ আজি তৰকাৰী, একদম চিম্পুলকৈ বনোৱা। গৰমত এনেদৰে বনাই লৈছোঁ, এতিয়া খাম। ভাত পানী খাই লৈ এতিয়া অকণমান আজৰি হৈ বাহিৰলৈ ওলাই আহিছোঁ। কিমান আৰু ফেনৰ তলত বহি বহি থাকিম। অকণমান গছৰ তলত এনেকৈ বতাহ খালে ভাল লাগে। আৰু আপোনালোকক দেখুৱাইছোঁ। বৰষুণ গ'লে কিন্তু বৰ ভালো লাগে, একদম চাফা চাফা হৈ থাকে গছৰ পাতবিলাক, আৰু বতাহ আহি থাকিলে ভাল লাগে। ৰ'দ ওলাই থাকিলে আহিবলৈ মন নাযায়। অকণমান এতিয়া ঠাণ্ডা পৰিছে, সেইবাবে বাহিৰত আছোঁ। কেনেকুৱা গৰম ন? চবতে এতিয়া গৰম গৰম গৰম। বৰষুণ দিলেও কিবা এটা গৰম ভাৱ এটা থাকেই। ঠিক আছে বাৰু, আজি ভিডিঅ'টো সামৰিছোঁ। কঁঠাল পকিব আৰু, কোনোবাই খাব আহিলে আহিব পাৰে। ধেৰ কঁঠাল আছে আৰু এৰিছোঁ। বাই বাই। ভিডিঅ'বিলাক চাই যাব। ভিডিঅ'বিলাক ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ। সকলোৱে ভালে কুশলে থাকক। ঠিক আছে।